মৰমৰ জুবিন দা, আপুনি ঢুকৰ পৰা আজিহে ঘৰৰ পৰা ওলাবলৈ সাহস পাইছোঁ। কাৰণ আপোনাৰ ছবিত মালা, চাকি, ধূপ সেইবিলাক চাই সহ্য কৰিব নোৱাৰিম বুলিহে ওলোৱা নাছিলোঁ। আজি কলেজত পৰীক্ষা আছিলে। পৰীক্ষা দিবলৈ যাওঁতে তাতো কলেজত আপোনাৰ ছবিখন দেখি আৱেগিক হৈ পৰিলোঁ। অটলা দাদাৰ লগতো আপোনাক হেৰুৱাৰ দুখ কৰিয়েই বজাৰলৈ গ'লোঁ। বজাৰত গৈ চাইছোঁ যে কেনেকৈ মানুহে আপোনাক নিজৰ মাজত ৰাখিব বিচাৰিছে। পোষ্টাৰ আৰু পোষ্টাৰ, যোনফালে চাওঁ আপোনাকে দেখি পাওঁ। আপুনি সদায় আমাৰ মাজত এনেকৈয়ে থাকিব দাদা। আপুনি সদায় আমাৰ মাজত এনেদৰেই থাকিব। পোষ্টাৰ গণিবলৈ পৰা নাই, ইমান পোষ্টাৰ লগাই থৈছে মানুহে। আপোনাক হেৰুৱাই আমি বহুত দুখিত। এই দুখৰ পৰা আমি উভতি আহিব নোৱাৰিম কেতিয়াও। দোকানত বহি থকা দোকানীয়েও আপোনাৰে গান শুনি আছে। দোকানত বহি চাহ খাই আপোনাৰে কথা পাতি আছোঁ। আজি ৰাস্তা ভৰি যাব লাগিছিল, তথাপিও মানুহৰ ইমান এটা ভিৰ নাই, কাৰণ আপোনাক হেৰুৱাৰ দুখ আছে যে। কিবা উকা লাগিছে। আপুনি যে আমাৰ মাজত নাই, এইটো এতিয়াও আমি অসমবাসীয়ে মানি ল'ব পৰা নাই। আমি আপোনাৰ অবিহনে আধৰুৱা জুবিন দা। আমি আপোনাৰ অবিহনে একেবাৰেই আধৰুৱা। আপুনি সদায় আমাৰ মাজত এনেদৰেই জীয়াই থাকিব। সদায় এনেদৰে আমাক আশীৰ্বাদ কৰিব।